So welcome Korbi Shaikia ma'am. Thank you, sir. পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমাৰ ট্ৰান্সফৰ্মেটিভ ডিজিটেল হাবৰ এই ডিজিটেল প্লেটফৰ্মলৈ আজি আপোনাৰ বহুমূলীয়া সময়খিনি দিছে। পোনপ্ৰথমে আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যে আমাৰ লগত আজি উপস্থিত আছে কৰবী শইকীয়া মেম। তেখেত এজন হলিষ্টিক ক্লিনছ কোচ হয়। বিভিন্ন ধৰণৰ আমাৰ নমস্কাৰ। শৰীৰৰ বিভিন্ন যিখিনি অৰ্গেন আছে অৰ্গেনখিনিক শুদ্ধভাৱে কেনেকৈ ক্লিনজিং কৰিব লাগে বা সেইখিনি কৰি থাকিলে আমাৰ কি হয় সেইখিনিৰ বিষয়ে আমি বহুখিনি কথা আজি আলোচনা কৰিম। তাৰ কাৰণে আমি প্ৰথমেই মেমৰ চিনাকিটো কৰাই দিছোঁ। তেখেত বিলংছ কৰে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা। ইয়াৰ আগতে আমি বাকী আলোচনাখিনি যোৱাৰ আগতে মেমৰ বিষয়ে দুআষাৰমান আমি শুনিব বিচাৰিছোঁ। তেখেতৰ অলৰেডি কৈছে যে হলিষ্টিক ক্লিনছ কোচ হয়। আৰু অকণমান যদি আপুনি আমাৰ দৰ্শকসকলক বহাই কয় তেতিয়াহ'লে অকণ ভাল লাগিব। হয়, মই কৰবী শইকীয়া। মোৰ ঘৰ মৰিগাঁও। মই এগৰাকী শিক্ষয়িত্ৰী আৰু লগতে আমাৰ শৰীৰটো আমি কেনেকে নিৰোগী কৰি ৰাখিব পাৰো, কেনেকে আমি ভিতৰৰ পৰা আমি চাফা কৰি ৰাখিব পাৰো, এই বিষয়তে কিছু অধ্যয়নো কৰি আছো আৰু কিছুমান মানে অধ্যয়নো কৰি আছো আৰু কিছুমান মানে সহায় হোৱাকে মানুহৰ সহায় হোৱাকে দুই এটা সৰু সুৰা মানে পৰামৰ্শ তেনেকে দিও আছো। আজি সেই বিষয়ে আমি অকমান কথা পাতিম আৰু। অ'কে, থেংক ইউ মেম। প্ৰথমে আমি বিশেষকৈ যিহেতু আমাৰ ডিটক্সিফাইং অৰ্গেনসমূহৰ ভিতৰত যদি চোৱা যায় আমাৰ লিভাৰটোৱে আমি মেইন বুলি ভাবোঁ হয় ন শৰীৰৰ। গতিকে হয় যিহেতু আপোনাৰ ডেজিগনেশ্যনটো সেই অনুসাৰে আমি পাইছোঁ, যিহেতু আপুনি এজ এ হলিষ্টিক ক্লিনজ বুলি দিছে। গতিকে আমি ক্লিনজিঙৰ পৰা অকণ আৰম্ভ কৰোঁ। তো আমাৰ শৰীৰত সাধাৰণতে এনেকুৱা এটা অৰ্গেন আছে যোনটো নেকি লিভাৰৰ সহায়ত আমি বহুখিনি বস্তু আমাৰ ক্লিনজিং হয়। গতিকে আমাৰ শৰীৰত লিভাৰটো কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে? হয়, আচলতে যিকোনো বস্তুৱে আমি সময়ে সময়ে ডিটক্সিফিকেশ্যন কৰি থাকিব লাগে, তেতিয়া এইটো মানে অসুস্থ হৈ থাকে। আৰু আমাৰ শৰীৰটোৰ ক্ষেত্ৰত আমি যেতিয়া আমাৰ ডিটক্সিফিকেশ্যনৰ প্ৰধান বস্তুটোৱে হ'ল লিভাৰ। আৰু লিভাৰটোৱে আমাৰ প্ৰথমে আমাৰ ব্লাডটো ডিটক্সিফিকেশ্যন কৰে। মানে ব্লাডৰ পৰা যিবিলাক আমাৰ বিষাক্ত পদাৰ্থ, আচলতে আমাৰ অলাগতিয়াল পদাৰ্থসমূহ, সেইবোৰ লিভাৰটোৱে বাহিৰ কৰি দিয়ে। আৰু তেনেকে লিভাৰৰ লগতে তেনেকে আমাৰ হাৰ্টৰো হেৰি কৰে, ডিটক্সিফাই কৰে। মানে অক্সিজেনটো আমি মানে লিভাৰৰ সহায়তে আমি অক্সিজেনটো ব্লাডত হেৰি কৰিব পাৰো। থেংক ইউ মেম। তো এতিয়া কথা হ'ল আমি সাধাৰণতে চাওঁ সেইটো অৰ্গেনটো আমাৰ লিভাৰ অৰ্গেনটো হৈছে আমাৰ হয়তো প্ৰত্যেক দিনাখনে উইদাউট ৰেষ্ট বিভিন্ন ধৰণৰ হয়তো সেই চিষ্টেমসমূহ চলাই নি থাকে বা বিভিন্ন ধৰণৰ কাৰ্যক্ষম কৰি থাকে, কিন্তু আমি হয়তো গম নাপাওঁ বা সেইখিনি অনুভৱ নকৰোঁ। কিন্তু এনেকুৱা কেতিয়াবা পৰ্যায় আহে নেকি যেতিয়া নেকি লিভাৰটোকো কিছুমান ছাপৰ্টৰ প্ৰয়োজন বা তাকো আমাক কিছুমান বিশেষ এনেকুৱা চোৱা চিতাৰ দৰকাৰ আহি পৰে, যেনেকে আমি অসুস্থ অনুভৱ কৰোঁ বা তেনেকুৱা ধৰণৰ যিখিনি হয়। গতিকে এইখিনি যদি চোৱা যায় লিভাৰটোক কেনেকুৱা ধৰণৰ ছাপৰ্টৰ প্ৰয়োজন হয় বুলি আপুনি ভাবে? হয় হয়, লিভাৰটোকো আচলতে আমি ছাপৰ্ট কৰিব লাগে। আমি আচলতে বৰ্তমান সময়ত আমাৰ যিটো লাইফ ষ্টাইল চেঞ্জ হৈছে, গতিকে আমাৰ লিভাৰটোৱে আচলতে আগত তুলনামূলকভাৱে মানে বেছি প্ৰেছাৰ পায়। এই ধৰক আমি বিভিন্ন জাংক ফুড খাবলৈ লৈছো, অত্যাধিক এই পনীয়বোৰ যিবোৰ কল্ড ড্ৰিংকছ আমি সেৱন কৰিবলৈ লৈছো, এইবিলাকে লিভাৰটোক যথেষ্ট ক্ষতি সাধন কৰে। গতিকে আমি মানে যিটো নেচাৰেলি ফুড যিটো হয় আমি সেইটো বেছিকে আমি কনজিউম কৰিব লাগে। ধৰক শাক পাচলিৰ পৰা ধৰক আমি চালাড হিচাপে আৰু ফল মূল এইবোৰ আমি বেছিকে কনজিউম কৰিব লাগে। মানে 60% আমি নেচাৰেল ফুডটো আমি কনজিউম কৰিব লাগে পাৰিলে। অ'কে। আৰু যদি আমি চাওঁ ইয়াতে আমি লক্ষণসমূহ কেনেকুৱা হ'ব পাৰে যে মোৰ লিভাৰটোক তেনেকুৱা ধৰণৰ কেতিয়াবা বিশেষ ব্যৱস্থাৰ প্ৰয়োজন হয় বুলি, বা আমাৰ শৰীৰটো কিছুমান এনেকুৱা চিণ্ডম বা এনেকুৱা ধৰণৰ কি লক্ষণসমূহে দেখা দিব পাৰে যে আমাৰ লিভাৰটো অকণ অসুস্থ হৈছে বুলি আমি ভাবিব পাৰোঁ? হয়, আমি ধৰক সাধাৰণতে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰো কেতিয়াবা।
অলপ ভাগৰ ভাগৰ লাগিব পাৰে, আমাৰ পেটটো ফুলি থাকিব পাৰে, তাৰপিছত হজম হোৱাত ধৰক আমাৰ অকমান প্ৰব্লেম যদি আমি অনুভৱ কৰো, ধৰক আমি ধুনীয়াকে টোপনি ধৰক গৈছোৱে, কিন্তু তেও আমাৰ ধৰক অলপ এলাহ এলাহ ভাৱ দিনটো ধৰক যদি লাগি থাকে, সেই তেনেকুৱাবোৰ লক্ষণত আমি মানে ভাবিব পাৰো যে আমাৰ হয়তো লিভাৰটো অলপ কিবা প্ৰব্লেম হৈছে নেকি, আমি ভাবিব পাৰো। ওকে, ধন্যবাদ। তো আমি এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছো যে আমিতো গম পাইছো যে এইখিনি হলে বা এনেকুৱা ধৰণৰ চিমটম খিনি আমি যদি দেখা পাওঁ, তেতিয়া গম পাওঁ যে লিভাৰটো আমাৰ ধৰণৰ অকণমান হয়তো যিখিনি দৈনিক কাৰ্য হয় কৰিব লগা আছে সেইখিনিৰ পৰা অকণমান হলেও কিবা এটা প্ৰব্লেম হৈছে, বা তেনেকুৱা ধৰণৰ অলপমান ৰেষ্টৰ প্ৰয়োজন আছে, বা সেই তেনেকুৱা ধৰণৰ যেতিয়া আমাৰ হয় সমস্যাসমূহ আহে, তেতিয়া আমি প্ৰাকৃতিকভাৱে এনেকুৱা কিবা আছে নেকি যিখিনিৰ দ্বাৰা আমি, আপুনি অলৰেডি দুই এটা কথা কৈছেও, হয় তো হয় আমাৰ খাদ্যই হওক বা এনেকুৱা ধৰণৰ কিবা অভ্যাস আছে নেকি যিখিনি হয় কৰিলে হয়তো লিভাৰটো আমাৰ অকণ ৰেষ্টত থাকিব পাৰে বা সেইটো অকণমান ভাল হ'ব পাৰে? হয় হয়, আমি ধৰক খাদ্যৰ কথাখিনি অলপ আগতে কৈছোৱে। আমি ধৰক ডিটক্স মানে লিভাৰটো ডিটক্সিফিকেশ্যনৰ কাৰণে আমি ইণ্টাৰমিডিয়েট ফাষ্টিংটো ৰাখিব পাৰো। আচলতে আমি 8 ঘণ্টা খাই ধৰক 16 ঘণ্টা আমি তেনেকে ৰেষ্ট দিব পাৰো, সেইটোৱে যথেষ্ট কাম কৰে, লিভাৰটোৱে মানে ৰেষ্ট পায়। আৰু ধৰক আমি ধৰক ৰাতিপুৱা উঠি আমি নেমু পানীটো, যিটো গৰম পানীৰ লগত আমি নেমু পানী খাই, নেমু পানীটোৱে মানে ডিটক্সিফিকেশ্যনৰ কাম কৰে। আৰু উম, নেমু পানীৰ ফলত আমি হালধি, কেঁচা হালধি যিটো, সেইটো আমি গৰম পানীৰ লগত মিহলি কৰি খাব পাৰো, তেতিয়াও খুব সুফল পোৱা যায়। আৰু ধৰক আমি সদায় দুপোহ নহৰু ভাতৰ লগত আৰু আদা যদি খাওঁ, সেইটোৱেও আমাৰ লিভাৰৰ মানে বহুতখিনি উপকাৰৰ কাম কৰে। অ'কে, বঢ়িয়া। এইখিনিতো সুন্দৰভাৱে আপুনি কৈছে। তথাপিও যদি চাওঁ, আপুনি অলৰেডি আৰু এটা কথা কৈছে যোনটো নেকি ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কথা। তো সেইখিনিৰ লৈ বহুত হয় মানুহে অকমান ধৰক বিভিন্ন ধৰণৰ মতামতো দেখা যায়। তো ইণ্টাৰমিডিয়েট ফাষ্টিং কৰাৰ সময়ত আমি সেই ফাষ্টিঙত যেতিয়া থাকো, তেতিয়া সেইকণ সময়ত আমি কিবা লিকুইড জাতীয় জুচ বা হয় হয় এনেধৰণৰ কিবা খাব লাগে নে নালাগে? হয় হয়, সেই ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ যিখিনি সময়, সেইখিনি সময়ত আচলতে আমি আন একো মানে খাদ্য লব নালাগে, কিন্তু আমি পানী ব্যৱহাৰ কৰি থাকিব পাৰো। তেতিয়া অকল পানী খাই থাকিলেই হ'ল সেইখিনি সময়ত। আমি আচলতে মানে গোটেই ৰাতিটো আচলতে ইণ্টাৰমিডিয়েট ফাষ্টিঙত ৰাখিব লাগে, আৰু তেতিয়া আমাৰ সহজো হয়, 16 ঘণ্টা তেনেকে পাৰো হৈ যায়। ৰাতিৰ আহাৰটো অকণ সোনকালে খাই পেলাই তেনেকে আমি 16 ঘণ্টা ৰাখিব পাৰো। অ'কে অ'কে, থেংক ইউ মেম। তো এইখিনিতে ধৰক আৰু এটা আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আমি সেইখিনি কথা ক'লে, আপুনি বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ কথা কৈছে। তো এইখিনি কৰিবৰ যাওঁতে আমি কিছুমান, যে মানুহৰ মনত এটা প্ৰশ্ন আহে যে যোনটো ডাইট, চ' আমি এইটোত ডাইট হয় মেইনটেইন কৰাৰ কিবা আহে নেকি? বাকী যিখিনি সময় ধৰক খাওঁ বা তেনেকুৱা ধৰণৰ যিখিনি সময়ত আমি খাব পৰা সময়, যোনটো আপুনি কথা ক'লে, তো সেইকণ সময়তো কিবা এনেকে হয় ডাইট মেইনটেইন কৰাৰ প্ৰয়োজন আছে হয় নেকি? হয় হয়, যদি আমি আমাৰ মানে দেখো লিভাৰটো অলপ হলেও অসুস্থ হৈছে, তেতিয়া নিশ্চয় আছে। এনেই উম, সেই নহয় মানে সেই সময়খিনিত আমি বিশেষকে সেই নেচাৰেল বস্তুখিনি আমি বেছিকে খাব লাগে। ধৰক খোৱাৰ লগত আমি, ভাত খোৱাৰ লগতে আমি চালাড বেছিকে ল'ব লাগে। তাৰপিছত ভাত খোৱাৰ আগত আমি ফ্ৰুটছো খাব পাৰো। ধৰক আৰু আমি পেকেজিং ফুডবোৰ নিশ্চয়কৈ মানে এইবোৰ বাদ দিব লাগে। আৰু উম, এলকহল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে আমি। অ', আৰু চফ্ট ড্ৰিংকছ সেইবোৰ আচলতে ফ্ৰুটছবোৰ মানে আমি নেচাৰেলি খোৱা ভাল। উম, সেইবোৰ সেই মানে ফলৰ ৰসবোৰ যি কিনি আনি আমি যিটো খাওঁ, আৰু সেইবোৰ খাব নালাগে। অ'কে, থেংক ইউ। চ' আমি কথা পাতি আছিলো যে আমাৰ লিভাৰ ক্লিনজিঙৰ কাৰণে আপুনি কৰিলে খুব সুন্দৰভাৱে কেইটামান পইণ্ট কৈছে। তো এইখিনি কৰাৰ যোনটো সময়, আমি যদি চাওঁ লিভাৰ ডিটক্সিফিকেশ্যন বা ক্লিনজিঙৰ সময় আমি হয় কেতিয়া কেতিয়া কৰাৰ প্ৰয়োজন, বা কিমান দিনৰ মূৰে মূৰে কৰাটো দৰকাৰ? হয় হয় হয়, ধৰক আমি এনে ৰেগুলাৰ যদি আমি নেপানীটো মানে খালি পেটত যদি আমি খাওঁ, তেতিয়া সেইটো আমাৰ সাধাৰণতে ডিটক্সিফিকেশ্যন হৈয়ে থাকে। কিন্তু আমি যদি ভাবো আমি তেওঁ ভালকে এনেকে ডিটক্সিফিকেশ্যন কৰো, তেতিয়া আমি ধৰক বছৰত 2 বা 4 দুবাৰ বা 4বাৰ আমি কৰিব পাৰো সাধাৰণতে। অ'কে, এনেও আমি ধৰক কোৱা শুনো
বহুতে ধৰক কয় যে আমি অন্তত বছৰটোৰ ভিতৰত 3 মাহৰ ভিতৰত হলেও আমি মিনিমাম আমি লিভাৰ চিৰাপ কিছুমান খাই থাকিব লাগে, তেনেকুৱাতো এনেও বহুতে ধৰক মুখে মুখে কয়। তো সেইটোৱে আচলতে এইটো হয় ক্লিনজিঙৰ কথা হয় কয় নেকি বাৰু? অ হয় হয়, সেইটো কৰিব পাৰে, সেইটোৱে হয় আচলতে। আমি বছৰত এবাৰ খাব লাগে বা দুবাৰ খাব লাগে এনেকে বুলি কোৱা শুনো আচলতে। মুঠতে আমি মানে আমাৰ লিভাৰটোক মানে প্ৰটেক্ট কৰিব লাগে ধৰক, সেইটোৱে আৰু। অ'কে। যিহেতু লিভাৰটোৱে আমাৰ মেইন অৰ্গেন, হয় হয় হয়। ইণ্টাৰনেল অৰ্গেনবোৰৰ ভিতৰত। হুম হুম। তো ইয়াতে আমি শেষত আৰু এটা প্ৰশ্ন সুধি আজি আপোনাক সামৰিম আমি। সাধাৰণতে যদি চাওঁ, হয় এই আপুনি ধৰক ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কথা ক'লে, এনেধৰণৰ বিভিন্ন টেকনিক বিলাক কৈছে। তো এইখিনিৰ জৰিয়তে আমি যদি চাওঁ, যেতিয়াই নেকি আমাৰ ডিটক্সিফিকেশ্যনৰ কথা আহে, যেতিয়া আমি ক্লিনজিঙৰ কথা আহে, তেতিয়া মানুহৰ মনত এটা ভুল ধাৰণা থাকে যে ভাবে হয়তো আমি উপবাসে বহুত দিন থাকিলেও আমাৰ তেনেকুৱা ধৰণৰ, যিহেতু আমি খাদ্য খালেহে আমাৰ লিভাৰটো এইখিনি কাম কৰে, যদি খাদ্য নাখাওঁ হয় তেতিয়াহ'লে আমাৰ লিভাৰটো মানে কাম নকৰিব নেকি, বা তাক ৰেষ্ট দিয়া হ'ব নেকি। তো তেনেকুৱা ধৰণৰ এটা ভাৱ আছে মানুহৰ। তো এইটো কিমান দূৰ সঁচা, বা কেনেকুৱা ধৰণৰ আমি এইটো কৰিব লাগে? হয় হয়। আচলতে লিভাৰটোৰতো কাম হ'ল পাচনত সহায় কৰা, খাদ্য হজম কৰিবই। কিন্তু আমি মানে এনেকুৱা লাগে যে জোখতকৈ বেছিকে আমি খাব নালাগে আচলতে। জোখৰ খিনি যদি আমি খাই থাকো, তেতিয়া আমাৰ লিভাৰটোৱে নিশ্চয়কৈ সুন্দৰকে কামেই কৰি থাকিব। কিন্তু এতিয়া এনেকুৱা হয়, আমি কোনো বস্তু মানে জোখতকৈ বেছি খাই মানে আচলতে লিভাৰটোৱে অলপ কষ্ট পায়। সেইটো হবলৈ দিব নালাগে। আমি যেতিয়া খাওঁ, খোৱা খাদ্য খিনিও আমি একদম পেটটো মানে ভৰ্তি হোৱাকে খাব নালাগে। আচলতে আমি আধা পেটি যিটো কয়, সেই আধা খাই পেলাই যদি আমি থাকো, তেতিয়া একো অসুবিধা নহয় আচলতে। মানে বেছিকে কাম কৰিলে, যেনেকে আমাৰ গাড়ীখন যদি আমি অনাবৰতে চলাই থাকো, তেতিয়া যিমান সোনকালে বেয়া হ'ব। যদি মানে ৰেষ্ট দি চলাও, তেতিয়া বেছি দিন যাব, মানে তেনেকুৱাই কথাবোৰ আৰু। আমাৰ তেনেকেই আৰু হজম হোৱাটো সেই তেনেকেই মানে, লিভাৰটোৱে যেতিয়া কাম কৰিয়ে থাকে অনাবৰতে, সেইকাৰণে হয়। আমি ৰেষ্ট দিব লাগে মানে আচলতে। অ'কে, থেংক ইউ মেম। আমি আজি বহুখিনি কথাই শুনিলো, বহুখিনি কথা বুজিলো। তাৰ ভিতৰত কেইটামান আমি টিপছো পাইছো যে আমি লিভাৰটো সাধাৰণতে কেনেধৰণে আমি সুস্থ কৰি ৰখাৰ উপায় আছে। তো এইখিনিতে যদি আমাৰ দৰ্শকসকলৰ ভিতৰত কোনোবাই আপোনাৰ লগত কন্টেক্ট কৰিব বিচাৰে, যে ইয়াৰ ওপৰত যদি আৰু বেছি কিবা জানিব বিচাৰে, ধৰক এনেকুৱা হৈ গৈছে বহুতৰে আজিৰ ডেটত বিভিন্ন ধৰণৰ লিভাৰ প্ৰব্লেম বিলাক হৈ থাকে। যেনেকে আমি যদি চাওঁ, ইয়াতে হয় মেক্সিমামৰ ফেটি লিভাৰ হয়। তাৰ বাদেও বিভিন্ন হয় হয় ধৰণৰ ক্ৰনিক ডিজিজ বিলাক থাকে। তো সেইখিনিৰ জৰিয়তে বহুতে কিন্তু হয় ভাবে যে বিভিন্ন ধৰণে হলিষ্টিক প্ৰক্ৰিয়াৰে, যেনেকে আমি কোনো ধৰণৰ বিশেষ তেনেকুৱা ক্ৰিটিকেল মেডিচিন নলৈ অলপমান যদি ৰিলিফ হয় তেনেকে কৰিব পাৰে, তেতিয়াহ'লে তাৰ উপায় নিশ্চয় আপোনাৰ হাতত আছে। হয় হয়। অ'কে, সেইখিনি আপোনাৰ নিশ্চয় লগত নিশ্চয় যোগাযোগ হয় কৰিবৰ কাৰণে আমাৰ ইয়াতে এটা লিংক দি দিয়া যাব। তাতে আপোনাৰ এপইন্টমেন্টটো বুক কৰি ল'লে আপুনি কথা পাতিব পাৰিব নিশ্চয়। হয় অ'কে, থেংক নিশ্চয় ইউ মেম। পাৰিম। তো আজি আমাৰ ট্ৰান্সলেটেড ডিজিটেল হ'বলৈ আপুনি ইমান সুন্দৰভাৱে আহি আমাক এইখিনি সময় দিয়াৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। হয়, আপোনালোকো ধন্যবাদ, মোক এনেকে মাতি আনিলে। হয়। ধন্যবাদ। তো আগলেও আমি হয়তো আপোনাৰ পৰা 2-এটা ছেছন আমি বিচাৰিম। তাৰ কাৰণে আমি এতিয়াই আপোনাৰ ওচৰত জনাই থৈছো। গতিকে আজিৰ ছেছনটো আমি ইমানতে সামৰিছো। থেংক ইউ। থেংক ইউ।